নমস্কাৰ বন্ধু-বান্ধৱীসকল, লাটুমেধি ইউটিউব চেনেলটোৰ তৰফৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ ফাৰ্মৰ 33 দিন হৈছে। ইতিমধ্যে মই স্প্ৰে কৰি আছোঁ। আপোনালোকে চাওক, প্ৰথমে ফাৰ্মখন চাই লওক। এইবাৰ স্পেচ বহুত বেছি আছে ফাৰ্মখনত। মই পোৱালি কমাই লৈছিলোঁ। আগৰ ভিডিঅ'টো কৈছিলোঁ মই ফাৰ্মখনত পোৱালি কমাই লৈছিলোঁ। কমাই লোৱাৰ ফলশ্ৰুতিত মোৰ বহুতখিনি ভাল হৈছে। গৰমৰ দিনত সদায় পোৱালি কমাই ল'ব লাগে। কমচে কম আগৰ দিনতকৈ প্ৰায় 200, 300, 400 আপোনালোকে যিমান পাৰে পোৱালি কমাই ল'ব। তাৰ ফলত আপোনালোকৰ ফাৰ্মখনত স্পেচ পাব, পোৱালিবোৰে গোন্ধ নহ'ব, এমনিয়া সৃষ্টি নহ'ব আৰু ভুচিবিলাক ভাল হৈ থাকিব। আৰু কি হয়, হিট ষ্টকটো নহ'ব। আজি 34 আৰু 33 হৈছে, তথাপিও মোৰ ফাৰ্মখনত ধুনীয়া হৈ আছে। মই ধুনীয়াকৈ স্প্ৰে কৰিছোঁ, মেডিচিন লগাই আছোঁ, প্ৰপাৰলি লগাই আছোঁ। পানীটো দিনটোত 3-4 বাৰ চেঞ্জ কৰোঁ, যাতে সিহঁতে পানীটো ধুনীয়াকৈ ঠাণ্ডা পানী খাবলৈ পায়। আৰু মানে সিহঁতে পানীটো যেতিয়া বেছিকৈ খাব তেতিয়া দানাটো খাব। আৰু পানী বেছি দানা অকল খালেই নহ'ব, পানীটো খাব লাগিব। মই কৈছিলোঁ যে মোৰ ফাৰ্মৰ যিটো কোম্পানীত মই কৰি আছিলোঁ তাৰ দানা কোৱালিটি বহুত ভাল। কামধেনু আল্ট্ৰামেক্সৰ দানা দিয়ে। আৰু পোৱালি গ্ৰ'থ চাওক, পোৱালি গ্ৰ'থ আজি 33 দিনত কিমান হ'ব লাগে। মই এতিয়ালৈকে ছুপাৰ বাজাৰ অহা নাই, কিন্তু মই তাৰ আগতে ভিডিঅ'টো শ্বুট কৰিলোঁ। মই জনাম পৰৱৰ্তী সময়ত মোৰ ৱেইট কিমান আহিছে। ৰাতিপুৱা মই কি লগালোঁ সেইটো জনাব বিচাৰিছোঁ। মই ৰাতিপুৱা বেলচা দি পেলাই, আমাৰ যিখন বেলচা থাকে আৰু জলকাও ব্যৱহাৰ কৰোঁ। মই ধুনীয়াকৈ ভুচিটো ৰেকিং কৰিলোঁ, উল্টা পুল্টা কৰি দিলোঁ আৰু নতুন ভুচিও আনিছোঁ। অলপ চাই মাৰি দিব লাগিব। ভুচি ভালেই হৈ আছে, যথেষ্ট ভাল হৈছে। তথাপিও য'ত অলপ ডেমেজ হৈছে তাত মই দিবলৈ কাৰণে মই আকৌ নতুন ভুচি আনিছোঁ। বন্ধু-বান্ধৱীসকল, মই আগৰ ভিডিঅ'টো কৈছিলোঁ যে আমি ফাৰ্মখন যেতিয়া কৰি থাকোঁ, ফাৰ্মখনত কিছুমান বহু কথা গুৰুত্ব দিবলগীয়া থাকে। বিশেষকৈ 2-3টা মোৰ আগতে দেখা পাইছিলোঁ যে IBD চিমটম দেখা পাইছিলোঁ। মই আগৰ ভিডিঅ'টোত কৈছিলোঁ, কিন্তু বৰ্তমান ভগৱন্তৰ কৃপাত বা মই যিখিনি কৰি আছোঁ তাৰ ফলশ্ৰুতিত মোৰ ফাৰ্মখনত বৰ্তমান IBD চিমটম নাই, মৰ্টেলিটিও নাই। 2-এটা নৰ্মেলি হ'ব পাৰে, সেইটো হয়, কিন্তু বেছিকৈ মোৰ মৰ্টেলিটি হোৱা নাই, ভালেই হৈ আছে। আৰু ৰাতিপুৱা আজি লিভাৰটো দিলোঁ। তাৰপিছত লিভাৰ দিয়াৰ পিছত মই ইমিউনিটি বুষ্টাৰটো দিলোঁ। মই ইমিউনিটি বুষ্টাৰটো আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিম। মই যোনটো ব্যৱহাৰ কৰোঁ ইমিউনিটি বুষ্টাৰ, বন্ধু-বান্ধৱীসকল, মই এইটো ব্যৱহাৰ কৰোঁ, ইমিউনিটি বুষ্টাৰ দিছোঁ। তাৰপিছত চাৰ্কোফেল পি তাৰপিছত পৰৱৰ্তী সময়ত দি আছোঁ। তেনেকৈ কণ্টিনিউ চাৰ্কোফেল পিটো দিয়ে থাকোঁ। গৰমৰ ছিজনত চাৰ্কোফেল পিটো বহুত কাম কৰে, আপোনালোকে দিব, তাৰপৰা ভাল সুফল পাব। বহুতে ভাল কমেণ্ট কৰে যে দাদা আপোনাৰ ভিডিঅ'বোৰ চাই পেলাই বহুতখিনি সকাহ পাওঁ। আপোনালোকক মোৰ চেনেলটোৰ জৰিয়তে কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ, ধন্যবাদ জনাইছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাব, আপোনালোকে নজনা কথাবোৰ মোক সুধিব, আৰু ময়ো আপোনালোকক মোৰ নজনা কথাবোৰ আপোনালোকৰ মাজৰ পৰা জানিবলৈ প্ৰয়াস কৰিম। মই যেতিয়া মোৰ চেনেলটো প্ৰথমে খুলিছিলোঁ তেতিয়া কৈছিলোঁ যে আমি এই কথাবোৰ জানি লৈ পেলাই, ইজনে আনজনৰ পৰা জানি লৈ পেলাই আমি যাতে নিবনুৱা সমস্যা দূৰ কৰিব পাৰোঁ, সেই হেতুকে মই চেনেলটো খুলিছিলোঁ। আপোনালোকৰ পৰা বহুত মৰম পাইছোঁ, ফোনো আহে, যথেষ্ট মই সহায় কৰিবলৈ প্ৰয়াস কৰোঁ যিমানখিনি পাৰোঁ। আপোনালোকে কি জানি শুনি পেলাই মোক ফোন কৰে বা কি বুজে আপোনালোকক কমেণ্ট কৰি জনাব। বিশেষকৈ কমেণ্টত জনালে ভাল লাগে মোৰ। তেতিয়া কমেণ্টত মই যেতিয়া কমেণ্ট কৰি দিওঁ, ৰিপ্লাইটো দিওঁ, তেতিয়া বহুতেই পাই যায়। আপোনালোকে কমেণ্টত জনাবলৈ প্ৰয়াস কৰিব, আৰু ভিডিঅ'টো পাৰে মানে শ্বেয়াৰ কৰিব, লাইক কৰিব, তেতিয়া ভাল লাগিব আৰু উৎসাহ জাগিব। এতিয়া বন্ধু-বান্ধৱীসকল, বিশেষ একো নাই, এতিয়া স্প্ৰে কৰি আছোঁ। অলপ দুপৰীয়া সময় হৈছে, মই স্প্ৰে কৰিছোঁ। বতৰটো ইমান গৰমো নাই, ঠাণ্ডাও নাই, ধুনীয়া বতৰ, প্ৰতিকূল বতৰ। মাজৰ সময়ছোৱাত দানাটো অলপ কমাই খাইছিল, কিন্তু এই 2-4 দিনত দানাটো ধুনীয়াকৈ অবজাৰ্ভ কৰিছে, ধুনীয়াকৈ দানাটো খাইছে বতৰটোৰ কাৰণে। আৰু মোক সেই হেতুকে মই ধুনীয়াকৈ ফাৰ্মখনত লাগি আছোঁ, কাৰণ মই আজি 33 আৰু এই 10 দিনমান যদি মই ফাৰ্মখনত ভালকৈ কৰোঁ বা ধুনীয়াকৈ যদি ভগৱন্তই কৃপা কৰে, তেতিয়া ফাৰ্মখনৰ ৰিজাল্টটো এই 10 দিনতে মোৰ নিৰ্ভৰ হয়। এতিয়া বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো আজি ইমানেই আছিলে, আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিলোঁ। আৰু মোৰ মেনুৱেল ডিংকাৰখনৰ ফাৰ্মখন মই এতিয়া স্প্ৰে কৰি আছোঁ, সেইখনতো কৰিম, অটো ডিংকাৰখনতো এতিয়া বৰ্তমান এইখনো কৰিছোঁ। আজিলৈ ইমানতে এৰিছোঁ। আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু নজনা কথা যদি জানিবলৈ বিচাৰে মোক কমেণ্ট কৰিব। যিমানখিনি পাৰোঁ প্ৰয়াস কৰিম। ধন্যবাদ। জয় অসম।